গমেই নাপালোঁ হঠাৎ ইমান বেয়া সময় কেনেকৈ আহিব পাৰে। তেওঁৰ লগত যি সপোন দেখিছিলোঁ এই সপোন হৈয়ে ৰৈ গ'ল। মোৰ ছোৱালী ডাঙৰ হৈছে, মোক কয় মোৰ পাপা ক'ত। আজি ফেচবুকৰ ছেটিংছ নহয়, আজি মই আপোনাক ৰিয়েল কাহিনী এটা আছে। মানে এজন ভণ্টিৰ মানে যেতিয়া বিয়া হ'ল মানে মাকৰ ঘৰৰ পৰা যেতিয়া হাজবেণ্ডৰ ঘৰলৈ যেতিয়া যায় তাৰপিছত তাৰ কাহিনী কি হ'ল কি নহ'ল সেই বিষয়ে মই এটা ভিডিঅ' এটা আগতে এটা পাইছিলোঁ। মই এটা ভিডিঅ' দিছিলোঁ বহুত দিন আগতে, আজিৰ পৰা 10-15 দিন আগত। এই ভিডিঅ'টোৰ তলত ভণ্টিজনী কমেণ্ট লিখিছিল আৰু তাৰ কাহিনীটো মই ক'বৰ কাৰণে আপোনালোকক মই ওলাইছোঁ। আৰু ভণ্টিজনী যেতিয়া বিয়া হ'ল, বিয়া হোৱাৰ পিছত এজনী ছোৱালীৰ যেতিয়া বিয়া হয়, বিয়া হোৱাৰ পিছত যেতিয়া তাই হাজবেণ্ডৰ ঘৰত যায়, হাজবেণ্ডৰ ঘৰত গৈ যেতিয়া তাৰ হাজবেণ্ড 1 বছৰৰ পিছত যেতিয়া ঢুকায়, তেতিয়া ভাবক আপোনালোকৰ অৱস্থা, সেই ছোৱালীজনীৰ কি অৱস্থা হ'ব। চ' সেইখিনিকে মই ক'বৰ কাৰণে অকণমান ভিডিঅ'টো বনালোঁ আৰু আপোনাক দেখাই আছোঁ। এইজনী ভণ্টি, যিজনী ভণ্টি আজি মই লগ পাই 1 সপ্তাহ হৈ গ'ল। আৰু সকলোৱে যদি চিনি নাপায় আপোনালোকে ভালকৈ জানি লওক যে আপোনালোকৰ জীৱনত মই নিবিচাৰোঁ যে কাৰো যাতে এনেকুৱা হয়। ভণ্টিজনী বিয়া হোৱাৰ এবছৰৰ পিছত মানুহজন তাৰ ঢুকাল, মানুহজন আৰু এই পৃথিৱীত নাই। তাইটো ডাঙৰ দুখৰ খবৰ, কাৰণ কিয় এনেকুৱা মই নিবিচাৰোঁ যে কাৰো যাতে লগত হওক, কেতিয়াও যাতে নহয় এইবিলাক। আৰু লগতে আৰু এটা কথা, যেতিয়া তাৰ হাজবেণ্ড ঢুকাল, তাৰ ছোৱালী এজনী জন্ম হৈছিল। ছোৱালীজনী খালি বয়স 10 মাহ হৈছিল, 10 months অনলি। 10 মাহ পিছত তাৰ দেউতা ঢুকাল। ছোৱালীজনী গমেই নাপাল যে মোৰ দেউতা। এইজনী ছোৱালী, যিজন ছোৱালী আজি ভিডিঅ' এটা চালোঁ, পাপা পাপা বুলি মাতে, মোৰ পাপা ক'ত, মোৰ পাপা ক'ত। সঁচাকৈ বহুত দুখদায়ক। সেয়ে মই এই ভণ্টিজনীয়ে মই নিজে বিচাৰিছিলোঁ যে ভণ্টি তুমি এটা মোৰ কাৰণে ভিডিঅ' এটা পঠাই দিয়া ইয়াতে, আৰু মই অকণমান মানুহবিলাকক অকণমান দেখুৱাম তোমাৰ দুখ বেদনা কেনেকুৱা হৈ আছে, কেনেকুৱা পৰিস্থিতি হৈ আছে তাৰ জীৱনত। মই এইখিনি দেখুৱাৰ কাৰণে মই অকণমান ভিডিঅ' এটা ক্লিপছ এটা মই লগাই দিম আৰু আপোনালোকে অকণমান চাওকচোন। আৰু ভণ্টিজনীৰ পৰিয়ালত যিসকলে যোৱা নাই আপোনালোকে, মই ফেচবুকৰ যিটো লিংক আছে এই ওপৰত চাওক, ডেছবৰ্ডত এইটো আপোনালোকে সকলোৱে ইহঁতৰ লগত বন্ধুত্ব কৰিব। আৰু ভণ্টিৰ জীৱনৰ যিটো কাহিনী, তাৰ ছোৱালী এজনী বিয়া হোৱাৰ পিছত তাতে হাজবেণ্ডৰ গিৰিয়েকৰ ঘৰত যেতিয়া গ'ল, যোৱাৰ পিছত তাৰ হাজবেণ্ড ঢুকাল, বাচ্চা তাৰ সৰু পোৱালি, 10 মাহীয়া পোৱালিৰ লগত কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে, ছোৱালীজনীক কেনেকৈ ডাঙৰ দীঘল কৰিব। আৰু চাওক, এইখন চাওক, অটো চলাই থাকে ভণ্টি, কেতিয়াবা অটো চলায় আৰু কিছুমান কাম কৰে। এইবিলাক কাম কৰি মিলি বহুত দুখ, বহুত বেদনা, বহুত দুখ, বহুত ট্ৰেজাৰি। কাৰণ কি এইবিলাক ভাষা মোৰ নাই, মই ক'ব ইমান সোনকালে কেনেকৈ ক'ম মই নিজে নাজানো। কাৰণ অন্তৰত দুখ বেদনা ভণ্টিৰ মই দেখা পাইছোঁ। আৰু ভণ্টি ভিডিঅ'টো যেতিয়া দিছিল তেতিয়া সঁচাকৈ মই চকু পানী মোৰ ওলাইছিল। আৰু মই নিবিচাৰোঁ যেন কাৰো জীৱনত এনেকুৱা হয়। আৰু ভণ্টিয়ে তাৰ লাইফৰ ওপৰত মই ভিডিঅ' বনাবলৈ কৈছোঁ, তুমি ভিডিঅ' বনাবা। আৰু মোৰ যিবিলাক বন্ধু বান্ধৱী সকলোৱে আছে, সকলোৱে গৈ কিনে তাৰ ভিডিঅ'বিলাক চাবাচোন। মই এইটো নাম যিটো মই দিছোঁ যে ভণ্টিজনী, এইজনী ভণ্টিৰ সকলোৱে গৈ কিনে তাৰ ভিডিঅ'বিলাক চাব, তাৰ কাহিনীবিলাক, তাৰ লগত কি কি হৈ আছে, কি কি হৈছিল, চবখিনি চাওক। তাৰে হাজবেণ্ড দেখা পালে এই ওপৰত, যেতিয়া তাৰ হাজবেণ্ড বেমাৰ হৈছিল, বেমাৰ হোৱাৰ পিছত 7 দিন না 8 দিন পিছতে হাজবেণ্ড ঢুকাই গ'ল। কিমান হাঁহি ধেমালি কৰা ফেমিলি আছিল, চাওক, চবৰে এনেকুৱা থাকে। তাৰ ছোৱালীজনী কেনেকৈ পাপাক দেউতাক ফটোখন চাই আছে, আপোনালোকে সকলোৱে দেখা পাই আছে। আৰু চাওক, যেতিয়া হস্পিটেলত আছিল,
কি অৱস্থা তেতিয়া সিহঁতৰ, কেনেকুৱা অৱস্থা হৈছিল সেই ভণ্টিজনীৰ। আৰু এই দুনিয়াত তাই নাই, তাৰ হাজবেণ্ড এই দুনিয়াত নাই। সঁচাকৈ মোৰ ভাষা নাই। মই এইকাৰণে ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নোৱাৰিম, কাৰণ কিয় মোৰ ভাষা নাই, মই ক'ব নোৱাৰিম। মই ভিডিঅ' বেছি বনালে মোৰ চকুৰ পৰা পানী ওলাব আৰু মই কান্দি দিম চাগে। মই ভিডিঅ'টো মই দীঘলীয়া নকৰোঁ। আৰু সকলোৱে ভণ্টিজনীক মই লিংকটো দিছোঁ, ইয়াতে নামটো দিছোঁ, আপোনালোকে সকলোৱে যাব আৰু ভণ্টিজনীক চাব, তাৰ ভিডিঅ'বিলাক, তাৰ কাহিনীবিলাক ডেইলি এটা এটাকৈ কাহিনী আপোনালোকে বনাই দিব, পাৰ্ট 1 পাৰ্ট 2 কৰি এপিছড কৰি বনাই দিব। আপোনালোকে সকলোৱে চাব, মই অনুৰোধ জনাইছোঁ। আৰু সেই ভণ্টিজনীক সকলোৱে আগুৱাই লৈ যোৱাৰ কাৰণে মই চেষ্টা কৰিছোঁ, আৰু আপোনালোকে সকলোৱে যেন ছাপোৰ্ট কৰে। কাৰণ কিয় তাৰ ৰোজগাৰ একোৱে নাই, সেই অটো চলাই আছে, আৰু কিছুমান ঘৰৰ মানে কিবা এটা কাম কৰা বুলি মোক কৈছে। কি কাম কৰে সেনেকুৱা ইনকাম মানে সেনেকুৱা নাই, আপোনালোকে গম পায়। এই যে ফটো অটোৰ পিকচাৰখন দেখা পাইছে, অটো, এইখন অটো তাই চলায়। তো ভাবক কি পৰিস্থিতি তাৰ, কি পৰিস্থিতি আপোনালোকে ভাবকচোন এবাৰ। কেনেকুৱা তাৰ জীৱনৰ ট্ৰেজাৰী, কেনেকুৱা তাই কান্দি ডেইলি কান্দি থাকে যে মই কি হ'ব, মোক কোনেও হেল্প নকৰে, মই কেনেকৈ আগুৱাই। মই কৈছোঁ তোমাৰ লগত ভণ্টি মই আছোঁ, আৰু আমাৰ প্ৰত্যেকজন বন্ধু বান্ধৱী, আমাৰ ফেচবুকৰ হওক বাহিৰা মানুহ সকলোৱে আপোনাক ছাপোৰ্ট কৰিব। আপোনালোকে সকলোৱে ছাপোৰ্ট কৰে মোৰ ভণ্টিজনীক। এইজনী ভণ্টি, মই নাজানো তাৰ ঘৰ, ভালকৈ সোধা নাছিলোঁ কোন ঠাইত ঘৰ, মানে আপাৰ আছামত ঘৰ, আৰু মিচিং ছোৱালী আছিল, বিয়া হৈছে তালুকদাৰ। ভণ্টিজনীক সকলোৱে মৰম দিব, সকলোৱে। মই আৰু বেছি ইমান দীঘলীয়া নকৰোঁ। ভণ্টিৰ ভিডিঅ' অকণমান মই আপোনালোকক লগাইছোঁ, আপোনালোকে চাওকচোন ভণ্টিৰ ভিডিঅ'জনী। মই ঐপলি পাচং তালুকদাৰ, আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি মোৰ নিজৰ বিষয়ে অকণমান সৰুকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ছোৱালী জীৱনৰ পৰা বোৱাৰী জীৱন হয় এটা খুব সুন্দৰ সপোন দেখিছিলোঁ। এই সপোনটো মাথো মোৰ মানুহজনক লৈ দেখিছিলোঁ, লগতে মোৰ ছোৱালীজনীক লৈ দেখিছিলোঁ। এই সপোন নহ'ল, এই সপোন কাল হ'ল মোৰ কাৰণে। বিয়া হৈ এবছৰ 10 মাহ হওঁতে মোৰ মানুহজন মোক চিৰ জীৱনৰ কাৰণে এৰি এই পৃথিৱীৰ পৰা নাইকিয়া হৈ থাকিল। গমেই নাপালোঁ হঠাৎ ইমান বেয়া সময় কেনেকৈ আহিব পাৰে। তেওঁৰ লগত যি সপোন দেখিছিলোঁ, এই সপোন হৈয়ে ৰৈ গ'ল। মোৰ ছোৱালী ডাঙৰ হৈছে, মোক কয় মোৰ পাপা ক'ত, মোৰ পাপা ক'ত। দিন হ'ল মই পাপা দেখা নাই। মোৰ বুজাবলৈ একো নাথাকে কথা। এতিয়া এটাই আশা, ছোৱালীজনীক মই কেনেকৈ ভাল মানুহ বনাব পাৰিম। কিন্তু মই